নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নাম অনিৰুদ্ধ আৰু আপোনালোকে চাই আছে ড্ৰিম আৰণি। তো আজি মই ৰাতিপুৱাও ৰানিং কৰা নাই আৰু গোটেই দিনটো গ'ল, এতিয়া সন্ধিয়া হ'ব হ'ল, এতিয়াও মই ৱৰ্কআউট কৰা নাই। কিয়নো কালি ৰানিং কৰিছিলোঁ আৰু ৰাতিপুৱা ৰানিং কৰিছিলোঁ 8 পাক আৰু তাৰপিছত 10-11টা মানৰ সময়ত হোম ৱৰ্কআউটটোও মানে তাগৰা কৰিছিলোঁ। আপোনালোকে ভিডিঅ'ত দেখিছে, হয়তো নেদেখিলে চাই ল'ব পাৰে। তো দুটা বস্তু এদিনতে একদম তাগৰাভাৱে কৰাৰ বাবে মোৰ শৰীৰটো মানে এলাহ লাগি আছিল, আলচি লাগি আছিল, ঠিক আছে। মানে আপোনালোকতো কৈছোঁৱেই যে মোৰ শৰীৰটো ইমান এটা ষ্ট্ৰং নহয়, সেইবাবে এই চেলেঞ্জটো লোৱাৰ মানে মেইন উদ্দেশ্য বিকাম এ ষ্ট্ৰং মেন। ষ্ট্ৰং কিয় নহয়, কিয়নো দেখক মোৰ যিটো মানে এটা আটাইতকৈ বেয়া অভ্যাস আছিল, এতিয়া মই কমাবলৈ চেষ্টা কৰি আছোঁ। মানে সেইটো হৈছে মানে মাষ্টাৰবেশ্যন, ঠিক আছে। মাষ্টাৰবেশ্যন हाथों काम हिलवा मैंने हिलाना, ये जो काम है वो मेरा बहुत ज़्यादा होता था, ठीक है। মানে এইটো কাম মানে সপ্তাহত মানে 3 দিন 4 দিন এনেকুৱা হ'ল হয়। সিটোকে মানে মই এতিয়া মানে কণ্ট্ৰল লগাইছোঁ বহুতখিনি, আৰু কণ্ট্ৰল লগাবলৈ চেষ্টা কৰি আছোঁ। আৰু নিজকে আগন্তুক যিটো ভেকেঞ্চি আহি আছে অসম পুলিচ আৰু অসম ফৰেষ্টৰ বাবে, নিজকে প্ৰিপেয়াৰ কৰাৰ বাবে এই চেনেলত মই ৰেগুলাৰলি আপডেট দি আছোঁ। হা, এই বিকাম এ ষ্ট্ৰং মেন চেলেঞ্জ, ঠিক আছে, মই দি আছোঁ। কিন্তু অতি শীঘ্ৰে 6 মান্থ ট্ৰেন্সফৰ্মেশ্যনৰ চেলেঞ্জ নতুনভাৱে ষ্টাৰ্ট হ'ব। যিসকলে এই চেলেঞ্জত মোৰ লগত আপোনালোকেও ষ্টাৰ্ট কৰিব বিচাৰে, তেনেহ'লে এতিয়া আপোনালোকৰ হাতত এতিয়া 15 দিন 16 দিনৰ নিচিনা সময় আছে। আপোনালোকে নিজে এটা ছেটত যাতে 10টা পুছ-আপ মাৰিব পাৰে, ঠিক আছে। যিসকলে উইক তেওঁলোকক কৈ আছোঁ, মোৰ নিচিনা যিসকলে উইক আছে তেওঁলোকে এটা ছেটত যাতে 10টা পুছ-আপ মাৰিব পাৰে, এনেকৈ যাতে 2টা বা 3টা ছেট মাৰিব পাৰে। মানে 50টা 10টা কৰি 5টা ছেট যাতে মাৰিব পাৰে, 50টা পুছ-আপ দিয়াৰ নিচিনাকৈ ক্ষমতা আপোনালোকে বনাই লওক। আৰু এইটোৱে ক'বৰ বাবে মই ভিডিঅ'টো আৰম্ভ কৰিলোঁ। আৰু এতিয়া মই গৈ আছোঁ ফিজিকেলটো নহয়, এতিয়া মই গৈ আছোঁ ফিল্ডত। কিয়নো এতিয়া যদিও মোৰ টোপনি পাই আছোঁ, কিন্তু তথাপিও আকাশো বেয়া আছিল, ভাবিছিলোঁ টোপনি যাম, কিন্তু টোপনি যোৱা নাই। যিহেতু টোপনি যোৱা নাই আৰু ইয়াত বৰষুণো অহা নাই, তো ভাবি আছোঁ ৰানিংটো কৰিয়ে আহোঁ, ঠিক আছে। আজি মই 6 পাক লগাম। 6 পাকত সময় কিমান লাগে, ষ্টপ ৱাচ পিন্ধি যাম, মই ঘড়ী পিন্ধি যাম। তো আহি আপোনালোকক আপডেট দি আছোঁ, ঠিক আছে। কাৰণ বতৰৰ অৱস্থা বেয়া, কাৰেণ্ট লাইন নাথাকিব পাৰে, আপোনালোকে জানে অসমৰ বিজুলীৰ অৱস্থা, ঠিক আছে। আৰু মানে আমাৰ অসমতো নহয়, মানে আমাৰ এই ধুবুৰী জিলাৰ চাপৰগ্ৰামৰ অৱস্থাটো খুবেই বেয়া। আকাশত খালি ব্ৰুম এটা শব্দ মাৰিলেই হ'ল, বতাহৰ দৰকাৰ নাই, বৰষুণৰ পানীৰো 1 টোপা 2 টোপা পৰাৰো দৰকাৰ নাই, খালি এটা ব্ৰুম শব্দ পালেই হ'ল, ঠিক আছে। তেনেহ'লে বৰষুণ মানে লাইন গুচি যায়। তো সেইবিলাক এৰক বাদ দিয়ক। এতিয়া মই ৰানিং কৰিবলৈ গৈ আছোঁ, মোবাইলটো চাৰ্জত দি আহি আপোনালোকক আপডেট দি আছোঁ, ঠিক আছে। ভিডিঅ'টো চাই থাকক। তো বন্ধু বান্ধৱীসকল, এতিয়াই মই জাষ্ট ৰানিং কৰি আহিলোঁ। তো ভাগ্য ভাল আছিল যে বৰষুণৰ সন্মুখীন হ'ব লগা নাই। তো ৰানিং কৰিলোঁ, 6 পাক দিলোঁ, আৰু টাইমিংটো আপোনালোকক দেখুৱাই দি আছোঁ। ৰ'ব আপোনালোকে অলপ ৰ'ব, এই যে টাইমিংটো আপোনালোকে দেখিব পাৰিছে না, 11 লাগিছে, 11:41, ঠিক আছে। তো এই টাইম লাগিছে। তো ইমান দিন দৌৰিলোঁ, 1 মাহ 1.5 মাহমান হৈ গ'ল যে টাইমিং কমাম বুলি, কিন্তু দৌৰি আছিলোঁ ঠিকেই, কিন্তু দৌৰাটো মোৰ ভুল হৈ আছিল। আজিহে ভুলটো গম পালোঁ, ক'ত ভুল হৈ আছে, আৰু এতিয়া সেইমতে কাম কৰাৰ চেষ্টা কৰিম, ঠিক আছে। তো এতিয়া দেখক আপোনালোকে সন্ধিয়া হৈ আহিছে। তো এতিয়া সন্ধিয়া দিব লাগিব মোক, সন্ধিয়া আৰু পূজা দি তাৰপিছত ভাবি আছোঁ যে অলপ কেইটামান পুছ-আপ মাৰিম, কিয়নো নহ'লে অভ্যাসটো গুচি যাব নহয়। ডেইলি 20টা হ'লেও পুছ-আপ মাৰিম, ঠিক আছে। 1টা হ'লেও 10টা হ'লেও পুছ-আপ মাৰিম, কিয়নো মোৰ মাইণ্ডত এবাৰ মানে জনাব লাগিব যে নহয়, ডেইলি ডেইলি ৱৰ্কআউট কৰাটো তোমাৰ বাধ্যতামূলক। যদি কিবা কাৰণত শৰীৰ বেয়া থাকিলেও তথাপিও 10টা পুছ-আপ মাৰিম, যে নহয় ৰেগুলাৰিটি মেইনটেইনটো যাতে ভংগ নহয়, সেইবাবে, ঠিক আছে। তো
তো দেখোঁ যদি ৱৰ্কআউট কৰোঁ তেনেহ'লে আপোনালোকক জনাম, আৰু নকৰিলেও জনাই দি ভিডিঅ'টো শেষ কৰি দিম, ঠিক আছে? ভিডিঅ'টো চাই থাকক। তো বন্ধু বান্ধৱীসকল, আপোনালোকক লাষ্ট আপডেটটো দিয়া হোৱা নাছিল, সেইটোৰ বাবে আকৌ উঠি আহিলোঁ। মই শুয়ে পৰিছিলোঁ ৰাতি টোপনিৰ বাবে। পিছত মনত পৰিল যে আপোনালোকতো লাষ্ট আপডেটটোতো ফিনিচিং আপডেটটো দিয়া হোৱা নাই। ময়ে আপোনালোকক ক'লোঁ যে ৰেগুলাৰিটিটো যাতে নাভাঙে সেইবাবে 10টা হৈ কৈও পুচাপ দিবলৈ, কিন্তু ময়ে আজি দিয়া নাই এতিয়ালৈকে এটা পুচাপ, ঠিক আছে? তো এতিয়া যিহেতু মনত পৰিছে, তো এতিয়া 10টা পুচাপ মাৰি মই এতিয়া আপোনালোকক আপডেট দিবৰ কাৰণে উঠিলোঁ, তেতিয়া মনত পৰিল। তো এতিয়া মই 10টা পুচাপ মাৰিম, আৰু মাৰি তাৰপিছত শুই যাম, ঠিক আছে? আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। দেখা হ'ব নেক্সট এটা ভিডিঅ'লৈ। তেতিয়ালৈকে জয় হিন্দ, জয় আই অসম।